গুড মৰ্নিং। আশা কৰোঁ তোমালোক সকলোৱে ভালে আছা। তো আমাৰ চাপ্টাৰ ভাৰতৰ বৈদিক সম্বন্ধটো চলি আছিলে। চোৱা অকণমান নেক্সট টপিকটো যে ভাৰতৰ বৈদেশিক নীতিৰ প্ৰধান গুৰুত্বপূৰ্ণ লক্ষ্যসমূহ। আমি আজি যিটো কথা ক'বলৈ গৈছোঁ এইটো হৈছে ভাৰতৰ বৈদেশিক নীতিৰ প্ৰধান গুৰুত্বপূৰ্ণ লক্ষ্যসমূহ। তো এইবিলাক কি যে আমি আগত যেটো পাইছিলোঁ আমাৰ বৈদেশিক নীতি আছিলে এই ধৰণৰ যে সহায় সহযোগিতাৰ মাজেৰে ভাতৃত্ববোধ গঢ়ি তোলা বা বন্ধুত্বপূৰ্ণ সম্পৰ্ক গঢ়ি তোলা, সেইটো আছিলে আমাৰ ভাৰতৰ বৈদেশিক নীতি। তো আজি আমি যেটো বিষয় ক'বলৈ গৈছোঁ সেইটো হৈছে ভাৰতৰ বৈদেশিক নীতিৰ প্ৰধান গুৰুত্বপূৰ্ণ লক্ষ্যসমূহ। আমাৰ এই লক্ষ্যবিলাক কি বৈদেশিক নীতিৰ? চোৱা যে ভৌগোলিক একতা ৰক্ষা কৰা, অৰ্থাৎ আমাৰ ভাৰতৰ যেটো ভৌগোলিক অখণ্ডতা আছে সেই অখণ্ডতাটো ৰক্ষা কৰা, আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা বজাই ৰখা উৎসাহিত কৰা, অৰ্থাৎ আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা বজাই ৰখা আৰু শান্তি আৰু নিৰাপত্তা ৰক্ষাৰ কাৰণে এজনে আনজনক অৰ্থাৎ এটা ৰাষ্ট্ৰ বেলেগ এটা ৰাষ্ট্ৰক উৎসাহিত কৰা, চুবুৰীয়া ৰাষ্ট্ৰসমূহৰ সৈতে বন্ধুত্বপূৰ্ণ সম্পৰ্ক স্থাপন কৰা, ওচৰ চুবুৰীয়া যিমান ৰাষ্ট্ৰ আছে সেই ৰাষ্ট্ৰৰ লগত বন্ধুত্বপূৰ্ণ সম্পৰ্ক স্থাপন কৰা। পিছত কৈছে যে ভাৰতৰ চাৰিসীমাৰ ভিতৰত লোকসকলৰ নিৰাপত্তা সুনিশ্চিত কৰা, আমাৰ ভাৰতৰ ভিতৰত থকা সকলো মানুহৰ নিৰাপত্তা সুনিশ্চিত কৰা, অন্যান্য ৰাষ্ট্ৰৰ সৈতে ব্যবসা বাণিজ্য বৃদ্ধি কৰা, অন্যান্য ৰাষ্ট্ৰ যিবিলাক আছে সেই ৰাষ্ট্ৰৰ লগত ব্যৱসায় বাণিজ্যটো বৃদ্ধি কৰা, অৰ্থাৎ মই যদি তোমাক ব্যৱসায় কৰাৰ সুবিধা দিওঁ তেতিয়াহ'লে তুমিও মোক ব্যৱসায় কৰাৰ সুবিধা দিবা, ইয়াৰ ফলত কি হ'ব আমাৰ বেনিফিটেড হ'ব। সেইটোৱে কৈছে যে ব্যৱসায় বাণিজ্যৰ সুবিধা দিয়া এজনে আনজনক। ভাৰতৰ আকাশমাৰ্গ আৰু নৌপথ সুচল কৰা, ভাৰতৰ যেটো আকাশমাৰ্গ অৰ্থাৎ বিমান বা প্লেন চলাচলৰ কাৰণে যেটো ৰাস্তা আৰু নৌপথ সেই দুটা কি কৰা সুচল কৰা, যাতে অন্যান্য ৰাষ্ট্ৰেও এই পথ ব্যৱহাৰ কৰি সুবিধা ল'ব পাৰে। উপনিবেশিক শাসনৰ অধীনত থকা ৰাষ্ট্ৰসমূহৰ স্বাধীনতাক উৎসাহিত কৰা, আমি বহুদিন উপনিবেশিক শাসনৰ কবলত আছিলোঁ, ব্ৰিটিছে আমাক লগভগ 200 বছৰ শাসন কৰিছিলে, গতিকে উপনিবেশিক শাসনৰ কথাটো আমি খুব ভালকৈ গম পাওঁ। তো ইয়াত সেই কথাটোই কৈছে যে উপনিবেশিক শাসনৰ অধীনত থকা ৰাষ্ট্ৰসমূহৰ যেটো স্বাধীনতা ইয়াত উৎসাহিত কৰা, জাতিগত বৈষম্যৰ বিৰোধিতা কৰা আৰু জাতি বৰ্ণ আৰু ধৰ্মৰ ক্ষেত্ৰত বৈষম্যহীন সমাজবাদী আৰ্হিৰ সমাজৰ বিকাশ কৰা। কি কৈছে? জাতিগত বৈষম্যৰ বিৰোধিতা কৰা আৰু জাতি বৰ্ণ ধৰ্মৰ ক্ষেত্ৰত বৈষম্যহীন সমাজবাদী আৰ্হিৰ সমাজৰ বিকাশ কৰা। পিছত ক'লে যে আন্তঃৰাষ্ট্ৰীয় বিবাদসমূহ শান্তিপূৰ্ণভাৱে সমাধান কৰা, যদি দুটা ৰাষ্ট্ৰৰ মাজত কিবা বিবাদ হৈছে সেই বিবাদ শান্তিপূৰ্ণ প্ৰক্ৰিয়াৰে সেই বিবাদ সমাধান কৰা, আন্তৰ্জাতিক সংগঠনসমূহ বিশেষকৈ ৰাষ্ট্ৰসংঘৰ সৈতে সহযোগিতা কৰা। এইকেইটা হৈছে আমাৰ ভাৰতৰ বৈদেশিক নীতিৰ গুৰুত্বপূৰ্ণ লক্ষ্যসমূহ, যিকেইটা খুব ইম্পৰ্টেণ্ট, দুটা আহে তোমালোকে চাবা। পিছত কৈছে যে পিছৰ যেটো পইণ্ট সেইটো হৈছে যে ভাৰতৰ বৈদেশিক নীতিৰ মূল নীতিসমূহ। তো ভাৰতৰ বৈদেশিক নীতিৰ যেটো মূল নীতি, ভাৰতৰ বৈদেশিক নীতিৰ মূল নীতিৰ ভিতৰত আছে, প্ৰথমতে আছে গোষ্ঠী নিৰপেক্ষতা। গোষ্ঠী নিৰপেক্ষতা এইটো কি যে ইংৰাজীত কয় নন এলাইনমেণ্ট, খুব ইম্পৰ্টেণ্ট পইণ্ট। গোষ্ঠী নিৰপেক্ষতা হ'ল যে কোনো শক্তি গোষ্ঠীত যোগদান নকৰাকৈ দুয়োটা শক্তি গোষ্ঠীৰ মাজত সদ্ভাৱ ৰাখি
ৰাষ্ট্ৰৰ স্বাৰ্থত গ্ৰহণ কৰা বৈদেশিক নীতিয়েই হৈছে গোষ্ঠী নিৰপেক্ষ নীতি। অৰ্থাৎ কোনো শক্তি গোষ্ঠীত যোগদান নকৰাকৈ দুয়োটা শক্তি গোষ্ঠীৰ মাজত সদ্ভাৱ ৰক্ষা কৰি ৰাষ্ট্ৰৰ স্বাৰ্থত গ্ৰহণ কৰা বৈদেশিক নীতিয়েই হৈছে গোষ্ঠী নিৰপেক্ষ নীতি। আমি জানো যে দ্বিতীয় বিশ্বযুদ্ধ শেষ হোৱাৰ পিছত আমেৰিকাৰ নেতৃত্বত পুঁজিবাদ দুটা মহাশক্তিৰ আবিৰ্ভাৱ হয়। এটা হৈছে আমেৰিকা আৰু এটা ছুভিয়েট ৰাছিয়া। আমেৰিকাৰ নেতৃত্ব আছিলে পুঁজিবাদ, ছুভিয়েট ৰাছিয়াৰ নেতৃত্বত আছিলে সমাজবাদ বা সাম্যবাদ। তো সেই আমেৰিকা আৰু ছুভিয়েট ৰাছিয়া এই দুটা মহাশক্তিৰ নীতি আদৰ্শ গ্ৰহণ নকৰি এটা স্বতন্ত্ৰ নীতি গ্ৰহণ কৰাকেই গোষ্ঠী নিৰপেক্ষ নীতি বুলি কোৱা হৈছে, যাৰ প্ৰথম সন্মিলন 1961 চনত হৈছিলে বেলগ্ৰেডত। পিছত কৈছে যে উপনিৱেশিকবাদ আৰু সাম্ৰাজ্যবাদৰ বিৰোধিতা। উপনিৱেশিকবাদ আৰু সাম্ৰাজ্যবাদৰ বিৰোধিতা আমি প্ৰায় 200 বছৰ উপনিৱেশিক শাসনৰ অধীনত থকাৰ তিক্ত অভিজ্ঞতাৰ বাবে ভাৰতে সদায় উপনিৱেশিকতাবাদ আৰু সাম্ৰাজ্যবাদৰ বিৰোধিতা কৰি আহিছে। এই চিন্তাৰ জৰিয়তে ভাৰতে এছিয়া আৰু আফ্ৰিকাৰ ৰাষ্ট্ৰসমূহক উপনিৱেশিক শাসনৰ পৰা মুক্ত কৰাত মুখ্য ভূমিকা গ্ৰহণ কৰিছিল। পিছত কৈছে যে বিশ্ব শান্তি স্থাপনত ৰাষ্ট্ৰসংঘক সমৰ্থন। ভাৰতবৰ্ষ ৰাষ্ট্ৰসংঘৰ অন্যতম প্ৰতিষ্ঠাপক সদস্য ৰাষ্ট্ৰ। ভাৰতে বিশ্ব শান্তি স্থাপনৰ ক্ষেত্ৰত ৰাষ্ট্ৰসংঘৰ গুৰুত্বৰ ওপৰত সদায় অগ্ৰাধিকাৰ প্ৰদান কৰি আহিছে। ভাৰতৰ মতে আন্তঃৰাষ্ট্ৰীয় বিবাদসমূহ ৰাষ্ট্ৰসংঘৰ সীমাৰ ভিতৰত থাকি সমাধান কৰিব লাগে। পিছত কৈছে ন্যায় সংহত লক্ষ্য সাধন। মহাত্মা গান্ধীৰ আদৰ্শৰে অনুপ্ৰাণিত ভাৰতে আন্তঃৰাষ্ট্ৰীয় বিবাদসমূহ সমাধানৰ ক্ষেত্ৰত সদায় ন্যায়সংগত ব্যৱস্থা গ্ৰহণৰ পক্ষত থিয় দি আহিছে। ভাৰতে যুদ্ধ, হিংসা আৰু ক্ষমতা নীতিৰ বিৰোধিতা, শান্তিপূৰ্ণ আৰু অহিংস পদ্ধতিৰ সমৰ্থন কৰে। পঞ্চশীল এই ধৰণৰ চিন্তাধাৰাৰ ফচল উদাহৰণ হিচাপে আমি ক'ব পাৰি। গতিকে এইকেইটা আছিল আমাৰ মূল নীতিসমূহ। ইয়াৰ পিছত আমি 65ৰ যুদ্ধ, 71ৰ যুদ্ধ, এই কাৰ্গিল যুদ্ধ এই সম্পৰ্কে এটা আলোচনা কৰিম। ঠিক আছে, থেংক ইউ।